নোবেল নাম্বাৰ বুলি কোনবোৰ গীতক আখ্যা দিয়া হৈছে লোকগীত নে বৰগীত নে বিহু নাম নে বিয়া নাম এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বৰগীত বৰগীতক নোবেল নাম্বাৰছ বুলি আখ্যা দিয়া হৈছে অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন কোন স্থানত শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ তেল শোধনাগাৰত দুৰ্ঘটনা সংঘটিত হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বাগজান বাগজানত শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ তেল শোধনাগাৰত দুৰ্ঘটনা সংঘটিত হৈছিল অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন পিতা পুত্ৰ উপন্যাসখনৰ ৰচক কোন পিতা পুত্ৰ উপন্যাসখনৰ ৰচক হৈছে হোমেন বৰগোহাঞি অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাৰ মাজত থকা নদীখনৰ নাম কি এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জিৰি নদী অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাৰ মাজত থকা নদীখনৰ নাম হৈছে জিৰি নদী নেক্সট কোৱেশ্চন অসমীয়া নাটকৰ পিতৃ কোন আছিলে অসমীয়া নাটকৰ পিতৃ হৈছে শ্ৰীমন্ত শংকৰদেৱক অসমীয়া নাটকৰ পিতৃ বুলি জনা যায় অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা নদী অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন অসমীয়াত প্ৰথম উপন্যাস কোনে ৰচনা কৰিছিলে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি পদ্মনাথ গোহাঁই বৰুৱাই অসমীয়াত প্ৰথম উপন্যাস ৰচনা কৰিছিলে অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে লোকসভাৰ প্ৰথম অধ্যক্ষ আছিলে অপচন নম্বৰ বি জি ভি মাৱলংকাৰ আছিলে লোকসভাৰ প্ৰথমজন অধ্যক্ষ নেক্সট কোৱেশ্চন ভাৰতত নিৰ্মিত প্ৰথম কম্পিউটাৰটোৰ নাম কি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সিদ্ধাৰ্থ ভাৰতত নিৰ্মিত প্ৰথম কম্পিউটাৰটোৰ নাম হৈছে সিদ্ধাৰ্থ অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন কোনখন মহাকাব্যক বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য বুলি গণ্য কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহাভাৰত মহাকাব্যক বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য বুলি গণ্য কৰা হয় অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন ICC T20 বিশ্বকাপ 2024 চনৰ অন্তিমখন খেলত কোনে মেন অফ দ্য মেচ খিতাপ দখল কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰে উত্তৰটো হ'ব বিৰাট কোহলি ICC T20 বিশ্বকাপ 2024 ৰ অন্তিমখন খেলত বিৰাট কোহলিয়ে মেন অফ দ্য মেচ খিতাপ দখল কৰিছিল অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল শংকৰদেৱৰ মৃত্যু হৈছিল মধুপুৰ সত্ৰত অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ মধুপুৰ সত্ৰত শংকৰদেৱৰ মৃত্যু হৈছিল আৰু মধুপুৰ সত্ৰ ক'ত অৱস্থিত মধুপুৰ সত্ৰ বৰ্তমান কোচবিহাৰত অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই কথাষাৰ কোনে কৈছিল খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই কথাষাৰ কৈছিল সুভাষ চন্দ্ৰ বসুৱে অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1769 চনত অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম হৈছে বৈকাল হ্ৰদ অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন তলৰ কোনখন চহৰ ভাৰতৰ প্ৰথম সৌৰনগৰ হিচাপে পৰিগণিত হৈছে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন কোনখন চহৰ ভাৰতৰ প্ৰথম সৌৰনগৰ হিচাপে পৰিগণিত হৈছে ইয়াৰে উত্তৰটো হ'ব অপচন নম্বৰ সি সাঞ্চি মধ্যপ্ৰদেশ সাঞ্চি চহৰ ভাৰতৰ প্ৰথম সৌৰনগৰ হিচাপে পৰিগণিত হৈছে আৰু সাঞ্চি চহৰ মধ্যপ্ৰদেশত অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন বিখ্যাত বিৰুপাক্ষ মন্দিৰ ক'ত অৱস্থিত বিখ্যাত বিৰুপাক্ষ মন্দিৰ ক'ত অৱস্থিত ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ বি হাম্পিত বিখ্যাত বিৰুপাক্ষ মন্দিৰ হাম্পিত অৱস্থিত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ভানুমতী অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ ভানুমতী হৈছে প্ৰথম অসমীয়া উপন্যাস নেক্সট কুৱেশ্যন বতাহৰ গতি জোখা যন্ত্ৰটোৰ নাম কি ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি এনিনোমিটাৰ এনোমিটাৰ নহয় এনিনোমিটাৰ হ'ব স্পেলিংটো বতাহৰ গতি জোখা যন্ত্ৰটোৰ নাম হৈছে এনিমোমিটাৰ ঠিক আছে অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিলে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইউৰি গাগাৰিন অপচন নম্বৰ সি
মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি হৈছে ইউৰি গাগাৰিন আৰু চন্দ্ৰলৈ যোৱা প্ৰথম ব্যক্তিজন কোন তাৰ উত্তৰটো হ'ব নীল আৰ্মষ্ট্ৰং ঠিক আছে আৰু জিৰ শেষৰটো কোৱেশ্চন 1942 চনৰ বিপ্লৱৰ সময়ত অসমৰ প্ৰথম শ্বহীদ কোন আছিল এতিয়া 1942 চনৰ বিপ্লৱ কি আছিল 1942 চনৰ বিপ্লৱৰ নাম আছিল ভাৰত ত্যাগ আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত অসমৰ প্ৰথম শ্বহীদ আছিল কনকলতা বৰুৱা অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ গতিকে 1942 চনৰ বিপ্লৱৰ অসমৰ প্ৰথম শ্বহীদ আছিল কনকলতা বৰুৱা গতিকে আজি ভিডিঅ'টো বাস এইখিনিয়ে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং